আমাৰ ছোৱালীবিলাকে কাম কৰিব নজনা মানে 100%ৰ 50% বা 70% কাম কৰিব নজনা মূল কাৰণটো কি জানেনে? কাৰণ ছোৱালী মানুহৰ মাকৰ ঘৰখন কোনো হোটেল বা কোম্পানী নহয় যে সকলো কাম ইয়াতে শিকিবলৈ। আৰু ছোৱালীবিলাকৰে হওক বা ল'ৰাবিলাকৰে হওক মানে মাক দেউতাকে কেতিয়াও নিজৰ ল'ৰা ছোৱালীক কৰ্মচাৰী বুলি নাভাবে। সেইকাৰণে কিছুমান কাম শিকাবলৈ থাকি যায় আৰু সেইটোৱে আমাৰ প্ৰব্লেম হয় যে আমাৰ ছোৱালীবিলাকৰ। চাবাচোন হয়নে নহয় বাৰু? ছোৱালী মানুহেতো মাকৰ ঘৰখনত পঢ়ি থাকোঁতেই যায়, কাৰণ স্কুল কলেজ এইবিলাকত লাগি থাকোঁতেই যায় আৰু সেইকাৰণে কিছুমান কাম আমাক ঘৰত শিকাবলৈ থাকি যায়। কাৰণ মাহঁতে ভাবে যে তাই এতিয়া পঢ়ি আছে, পঢ়ি থাকক, যেতিয়া তাই ডাঙৰ হ'ব বুজি পোৱা হ'ব বা কি সময়ৰ সাপেক্ষে যেতিয়া সিহঁতি আগবাঢ়ি যাব তেতিয়া সকলো কাম নিজে শিকি যাব, এই বুলি ভাবিও কিছুমান কাম শিকাবলৈ থাকি যায়। সেইটো বুলিয়ে ভাবে ন ঘৰৰ মানুহে। আজিৰ যুগত মানুহক, এতিয়াতো কলি যুগ ন, এই কলি যুগত মানুহক তই এইটো কৰিব নাজানো, এইটো বনাব নাজানো বুলি কৈ লাভ নাই। কাৰণ মানে কি হয়, আজিকালি মোবাইলত চাৰ্চ মাৰিলে সকলো বনোৱা মেলোৱা ৰেচিপি সকলো ধৰণৰ পায়ে যায়। গতিকে মোবাইলত ভিডিঅ' চাই বনাই দিব পাৰে ন। গতিকে সেইকাৰণে মানুহক ঘপককৈ কৈ দিব নালাগে যে এইটো কৰিব নাজানো, সেইটো কৰিব নাজানো বুলি। কাৰণ আজিকালি মোবাইলত চাৰ্চ মাৰিলে সকলোবোৰ পাই যায়। কেনেকৈ কি কৰি বনাব লাগে, কেনেকৈ কি কৰিব লাগে, এইবোৰ সকলোবোৰ থাকেই মোবাইলত। গতিকে চাৰ্চ মাৰিলে জানি যাব ন সকলোবোৰ কাম। আৰু কিছুমান কামটো মানুহে চকুৱে দেখিও কৰিব পাৰে, হয় নাই? অকণমানটো মানুহক যিকোনো কামটো শিকিবলৈ সময়টো চবকে লাগে। কাৰণ সকলো ছোৱালীয়ে মাকৰ ঘৰতে সকলো কাম বন শিকি নাযায়। কাৰণ মানে মাকৰ ঘৰত সকলোবোৰ কাম বন শিকিবলৈ হয়তো সময় নহ'বও পাৰে ন। কাৰণ ষ্টুডেণ্ট লাইফটো কিমান এটা বিজি লাইফ, সেইটোতো পঢ়ি থকাসকলে জানিবই যে কিমান হয়। আগৰ নিচিনা নহয় আজিকালি পঢ়াটো, হয় নাই বাৰু? বহুত বেলেগ। মানে এইটো কি সময়টো একদম ছুটি নিচিনা হয় নাই বাৰু? ষ্টুডেণ্ট লাইফটো সময় নাই। কেতিয়াবাতো খাবলৈকে সময় নহয়, কাম বনটো বাদেই দিয়ক, কেতিয়াবা খাবলৈকে আমাৰ সময় নহয় কলেজৰ পৰা স্কুলৰ পৰা। সেইকাৰণে আমাৰ কিছুমান কাম শিকিবলৈও থাকি যায় আৰু ঘৰৰ মানুহেও শিকাবলৈ থাকি যায়। ঘৰৰ মানুহে ভাবে স্কুল কলেজৰ পৰা ভাগৰে জুগৰে আহিছে, এতিয়া অলপ ৰেষ্ট লওক, যেতিয়া অলপ বুজি পোৱা হ'ব তাই নিজে শিকিব, সেইবুলি থাকি যায় আমাৰ ছোৱালী মানুহৰ কামবোৰ। সেইটোৱে আমাৰ প্ৰব্লেম। সকলো মানুহেতো নিজৰ সংসাৰখন নিজে চম্ভালিব লাগিব, থৈনানো বেলেগে চম্ভালি দিব ন। নিজৰ সংসাৰ নিজে চম্ভালিব লাগিব। গতিকে যিবিলাকে এতিয়া নতুনকৈ বিয়া হৈছে তেওঁলোকেতো সংসাৰৰ সকলো কথা বুজি নাপায়। গতিকে বুজি পাবলৈতো অলপ টাইম লাগিব আৰু যেতিয়া সময় হৈ যাব সকলো কথা নিজে বুজি পাই যাব। কাৰণ মানুহক সময়হে লাগে, সময়ৰ সাপেক্ষে মানুহে সকলোবোৰ লাহে লাহে বুজি বুজি গৈ থাকিব। কাৰণ মানুহে একেলগততো চববোৰ বুজি পাব নোৱাৰে ন, ইমানখিনি মনত ৰখাটোতো অসম্ভৱ। গতিকে সেইকাৰণে মানুহক সময় লাগে, সময়ৰ সাপেক্ষে মানুহে সকলোবোৰ নিজে বুজি যাব আৰু তেতিয়া নিজৰ সংসাৰ নিজে ধুনীয়াকৈ চম্ভালিব পাৰে।